নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা 19 নম্বৰ পাঠ পৰিকল্পনা, বাজেট আৰু উন্নয়ন। এই পাঠটো যিহেতু তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব আৰু ছেকেণ্ড ইউনিট টেষ্ট তোমালোকৰ বেছি দিন নাই, অহা ছেপ্টেম্বৰৰ 10-15 তাৰিখৰ ভিতৰত তোমালোকৰ এক্সাম আৰম্ভ হ'ব। চ' ষ্টুডেণ্টছ, এই ভিডিঅ'টিত তোমালোকৰ এই 19 নম্বৰ পাঠটোৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু ইয়াৰ পৰা তোমালোকে 100% কমন পাই যাবা, এইটো টেনশ্যন নকৰিবা। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিবা। তোমালোকে লগত কিতাপ আৰু বহি লৈ বহিবা যাতে তোমালোকে উত্তৰবোৰ লিখি ল'ব পাৰা। অনুশীলনীত আছে কি, প্ৰথমতে তোমালোকৰ অনুশীলনীত আছে চমু উত্তৰ লিখা। 1 নম্বৰত চমু উত্তৰ লিখা আছে। ক নম্বৰ প্ৰশ্ন, সঞ্চয়ৰ অৰ্থ কি? সঞ্চয়ৰ অৰ্থ কি? সঞ্চয় মানে হৈছে জমা কৰা। যি আমাৰ ধন সম্পত্তি আছে, টকা পইচা, এইবোৰ জমা কৰাকে সঞ্চয় বুলি কয়। উত্তৰ লিখিলে কেনেকৈ লিখিব লাগিব? সঞ্চয় মানে হ'ল ধন, টকা পইচা সাঁচি থোৱা। ঠিক আছে, একদম ইজিকৈ লিখি দিয়া হৈছে আৰু এটা লাইনত লিখি দিয়া হৈছে, তোমালোকে যাতে মনত থাকে আৰু এক্সামত ভালকৈ লিখিব পাৰা। আৰু এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা। ঠিক আছে, আৰু তোমালোকৰ এই পাঠটো বহুত ইম্পৰ্টেণ্ট হয়। ছেকেণ্ড ইউনিট টেষ্টত ভালেখিনি প্ৰশ্ন আহিব আৰু ইয়াৰ পৰা 100% কমন পৰিব। চ' তোমালোকে চাই থাকা। আৰু যদিও এতিয়ালৈকে যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰি দিবা। খ নম্বৰ আছে পৰিকল্পনা কাক বোলে? পৰিকল্পনা তুমি যেতিয়া কিবা এটা কৰাৰ আগত যেতিয়া চিন্তা কৰা যে মই এই বস্তুটো এনেকুৱা কৰিম, ইমান টাইমত কৰিম, ইমানখিনি লাভ হ'ব, ইমানখিনি লছ হ'ব, যি আগতীয়াকৈ কিবা এটা চিন্তা কৰা, কিবা এটা বস্তু কৰাৰ আগত, তাকে কি বোলে? পৰিকল্পনা বোলে। উত্তৰ লিখিলে কেনেকুৱা হ'ব? কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয়, ঠিক আছে, মানে আগতে কৰা হয়, কাম এটা কৰাৰ আগতে চিন্তা কৰা হয়, কেনেকৈ কৰিবা, কেনেকৈ নকৰিবা, সেইটো চিন্তা কৰা হয়, সেইবোৰক কি বোলে? পৰিকল্পনা বোলে। ইজি বুজিলা তোমালোকে? একদম ইজিকৈ লিখি দিয়া আছে আৰু তোমালোকে মনত থাকিব। ঠিক আছে। গ নম্বৰত কি আছে? বাজেট। বাজেট মানে কি? বাজেট মানে হ'ল তোমালোকৰ, ছাপ'জ তোমালোকৰ ঘৰত মাহিলী যি খৰচ আছে, এই খৰচখনত তোমালোকে এটা তালিকা প্ৰস্তুত কৰিলা যে ফাৰ্ষ্ট সপ্তাহত আমি ইমানখিনি খৰচ কৰিম, ইমানখিনি চাউল কিনিম, ইমান পইচাৰ দালি কিনিম, ইমান পইচাৰ কেঁচা চব্জি কিনিম। এই যি এটা তোমালোকৰ এইখন যে তোমালোকে কি তালিকা বনাই খৰচ কৰা, ইয়াৰ পৰা লাভ কি হ'ব, কিমান লোকচান হ'ব, ঠিক আছে, এই তালিকা প্ৰস্তুত কৰি খৰচ কৰাকে বা প্লান কৰি খৰচ কৰাকে বাজেট বোলে। ঠিক আছে। উত্তৰত লিখিলে কেনেকুৱা হ'ব? পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এক নিজস্ব টকা পইচাৰ খৰচৰ এক তালিকা প্ৰস্তুত কৰে, তাকে বাজেট বোলে। ইজি, একদম চিধা কথা আৰু একদম চুটিকৈ লিখি দিয়া হৈছে। কিন্তু যদি তোমালোকে ছেম এনেকৈ লিখা, 100% পৰীক্ষাত ফুল নম্বৰ পাই যাবা। তোমালোকে জাষ্ট এতিয়া তোমালোকৰ বহীত লিখি লোৱা, এক্সামৰ আগৰ দিনা এবাৰ ভালকৈ ৰিভিজন কৰি যাবা, বিন্দাছ ভাল মাৰ্ক পাই যাবা। ঘ নম্বৰ প্ৰশ্নত আছে কি, বা কল্যাণমূলক কাম কাক বোলে? উত্তৰ হ'ব, যিবোৰ কাম কৰিবলৈ কি আছে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়, এইটো গ হ'ব, মংগল হয়, সেইবোৰ কামক কল্যাণমূলক কাম বোলে। মানে যোনবোৰ কাম কৰিলে আমাৰ দেশৰ মানুহৰ সুবিধা হয়, উপকাৰ হয়, সেইবোৰক কল্যাণমূলক কাম বোলে। কল্যাণ মানে হৈছে উপকাৰ কৰা, ভাল কৰা, এনেকুৱা দেশৰ যিবোৰ কামেদি মানুহৰ উন্নতি হ'ব, উপকাৰ হ'ব, সেইবোৰক কল্যাণমূলক কাম বোলে। ইজি, তোমালোকে এইটো দেশৰ হ'ব আৰু এইটো মংগল কৰি ল'বা। এইটো অটো কাৰেক্টত মিষ্টেক হৈ গৈছে। 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, নীতি আয়োগ কোন চনত গঠন কৰা হয়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এতিয়াই ভালকৈ পঢ়ি লোৱা। 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল, মনত ৰাখিবা। 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰত কি আছে? উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? ঠিক আছে, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, উত্তৰখিনি চাই লোৱা। চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম কাজসমূহ বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম কাজসমূহৰ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থ প্ৰয়োজন হয়। ইয়াৰ উপৰি আইন শৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ, দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ব্যয় বহন কৰিব লাগে। এইসমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে।
খ নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল ইয়াৰ উত্তৰ হ'ব ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে 5টা লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল এইবোৰ হ'ল কিমান কেইটা লক্ষ্যত 5টা লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল এই 5টা কি প্ৰথমটো হ'ল উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা দ্বিতীয় নম্বৰটো হ'ল অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকৰণ সুনিশ্চিত কৰা 3 নম্বৰটো হ'ব সামাজিক ন্যায় এটো এনেকুৱা হ'ব দন্তনৰ লগত এনেকুৱা হ'ব কিন্তু ঠিক কৰি লবা তোমালোকে দন্তনৰ লগত অন্তস্থীয় নহব এনেকুৱা হ'ব ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণ লক্ষ্যত উপনীত হোৱা 4 নম্বৰটো কি আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা 5 নম্বৰটো কি হ'ব 5 নম্বৰটো হ'ব অৰ্থনীতিত অব্যৱহৃত বা অৰ্থব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ সুনিশ্চিত কৰা তাৰ পিছত তোমালোকৰ 3 নম্বৰত কি আছে 3 নম্বৰত চোৱা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিওৱা এইটো প্ৰশ্ন আৰু তোমালোকৰ 4টা উত্তৰ দিয়া আছে 4টাই শুদ্ধ নহয় যোনটো শুদ্ধ হয় সেইটো তোমালোকে বাছি উলিয়াব লাগে ইয়াত কি কৈছে প্ৰথমতে নীতি আয়োগৰ অধ্যক্ষ কোন এটো অন্তস্থীয় নহব এইবোৰ অটো কাৰেক্টত আহি যায় ধৰ লগত এনেকুৱা হ'ব অন্তস্থীয় নহব তোমালোকে লিখাৰ টাইমত ভুল নকৰিবা আৰু এইবোৰ তোমালোকৰ কিতাপত আছে যেহেতু তোমালোকে এতিয়া কি কৰিব পাৰা কিতাপখনটো লৈ বহিছা কিতাপখন লগত লৈ বহি কি কৰিবা তোমালোকে এই উত্তৰবোৰ যোনটো শুদ্ধ হয় মই কৈ দিম তোমালোকে কাট পেন্সিলেৰে লগে কিতাপত দাগ দি লবা ঠিক আছে ইয়াত কি কৈছে নীতি আয়োগৰ অধ্যক্ষ কোন বুলি কৈছে নীতি তোমালোকে মনত ৰাখিবা নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী হয় বৰ্তমান যেনেকুৱা আমাৰ মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী আছে তেখেত বৰ্তমান আমাৰ নীতি আয়োগৰ কি অধ্যক্ষ মানে যেতিয়া জনে প্ৰধানমন্ত্ৰী হ'ব হিয়ে কি হ'ব নীতি আয়োগৰ অধ্যক্ষ হ'ব তাৰ পিছত তোমালোকৰ খ নম্বৰ আছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল মানে কিমান সময় কিমান মানে পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান সময় ধৰি থাকে 5 বছৰ ধৰি থাকে মনত ৰাখিবা 5 বছৰ ধৰি থাকে পঞ্চবাৰ্ষিক পৰিকল্পনা এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় ডাইৰেক্ট এটা দুইটা প্ৰশ্ন তোমালোকক উঠাই দিব এক্সামত গ নম্বৰত কি দিছে গ নম্বৰত দিছে পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় এই যে পৰিকল্পনা মানে আমি কি পঢ়িছিলো যে কিবা এটা কাম কৰাৰ আগতীয়াকৈ কিবা চিন্তা কৰি লোৱা হয় ঠিক আছে এই চিন্তা কৰি যেতিয়া কিবা এটা প্ল্যান বনাইবা পৰিকল্পনা সজাই কিবা এটা কাম কৰিব যাবা তোমালোকে কি প্ৰয়োজন হ'ব কিহৰ প্ৰয়োজন হ'ব টকা পইচাৰ প্ৰয়োজন হ'ব টকা পইচা নহলে তোমালোকে তো প্ল্যানটো সাকসেস কৰিব নোৱাৰিবা সাপোজ তোমালোকে এটা ঘৰ সজাৰ কাৰণে এটা প্ল্যান কৰি যাবা পৰিকল্পনা কৰিছা যেতিয়া তোমালোকে কামটো আৰম্ভ কৰিবা কামৰ আগত বুদ্ধিখিনি কৰা বেলেগ কথা যেতিয়া কামটো আৰম্ভ কৰিবা কি লাগিব তোমালোকক ধন লাগিব সম্পদ লাগিব এই ধন সম্পদবোৰ সিমেন্ট বালি এইবোৰ কিহেৰে এই সম্পদবোৰ কিহেৰে আনিবা তোমালোকে পইচাৰে আনিবা এই পইচা কি বোলা হয় অৰ্থ বোলা হয় সো ইয়াৰ কারেক্ট আনসার কি হ'ব অৰ্থ পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক কিহৰ প্ৰয়োজন হয় অৰ্থ বা টকা পইচাৰ ধন সম্পত্তিৰ প্ৰয়োজন হয় ঘ নম্বৰ কি আছে তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ অনাকৰ মানে যেটো কৰ দিয়া না হয় অৰ্থাৎ ট্যাক্স যে দিয়া আমি যে ট্যাক্স দিও প্ৰতিটো বস্তুতে কোনটো মানে অনাকৰ কৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ কোনটো হয় কোনটো অনাকৰ ৰাজহৰ উদাহৰণ হ'ব এটো হ'ব জৰিমনা ঠিক আছে জৰিমনা অৰ্থাৎ ফাইন তাৰপিছত কি আছে তোমালোকৰ এতিয়া নেক্সট আছে 9 নম্বৰটো দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল এই দ্বাদশ পঞ্চবাৰ্ষিক যেটো পৰিকল্পনা হৈছিল এটো কোনটো খণ্ডৰ ওপৰত বেছি গুৰুত্ব দিছিল ইয়াৰ কারেক্ট আনসার কি হ'ব ইয়াৰ কারেক্ট আনসারটো হ'ব এটো সমূহীয়া অন্তৰ্ভুক্তিকৃতত বৃদ্ধি কৰাৰ কাৰণে বেছি গুৰুত্ব দিয়া হৈছিল এতিয়া তোমালোকৰ 4 নম্বৰত আছে কি খালি ঠাই পূৰ কৰা ইয়াত চোৱা তোমালোকে খালি ঠাই আছে এটা ইয়াত কি দিলে শুদ্ধ হ'ব এটো পূৰ কৰিব লাগিব ঠিক আছে কি কৈছে পৰিয়ালটো সুখে সন্তোষে থাকিব হলে পৰিয়ালৰ আটাইৰে সদস্যবোৰক কি কৰিব লাগিব গুৰুত্ব দিব লাগিব তাৰ পিছত কি আছে তোমালোকৰ খ নম্বৰ আছে খ নম্বৰত কি আছে অৰুণিমা এগৰাকী ডেশ মহিলা কি মহিলা অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা ঠিক আছে এই খালিটাত কি হ'ব মিতব্যয়ী লিখিলে হৈ যাব তোমালোকে এইবোৰ ডাইৰেক্ট লিখি ল'ব পাৰা কাট পেন্সিলেৰে গ নম্বৰত কি আছে তোমালোকৰ প্ৰতিটো পৰিয়ালৰে
মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট কি থাকে পৰিকল্পনা থাকে পৰিকল্পনা মানে তোমালোকে গম পোৱা কিবা এটা আগতীয়াকৈ চিন্তা কৰাকে পৰিকল্পনা বোলে খ নম্বৰত কি আছে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ দেশ প্ৰস্তুত কৰি লোৱা হয় কি পৰিস্থিতি কৰি লোৱা হয় চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ হলে বাজেট এই বাজেট অৰ্থাৎ মানে কিমান পইচা খৰচ হ'ব কিমান নহব হেতু বাজেট পৰিকল্পনা কৰি লোৱা হয় আৰু সেই হিচাপতে কাম কৰা হয় 9 নম্বৰ প্ৰশ্নটো হল তোমালোকৰ কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ কি কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ মানে কোনো লাভ বা লোকসান মানে আমি আশা নকৰো ডাইৰেক্ট আমি সৰকাৰক যেটো ধন দিও আমাৰ ইনকামৰ পৰা হেতু কি বলে কৰ বুলি বলে ইংলিশত ইয়া কি বুলি কয় ট্যাক্স বুলি কোৱা হয় ট্যাক্স ইয়া কি বুলি কোৱা হয় কৰৰ ইংলিশ হৈছে ট্যাক্স তোমালোকে সাগে ট্যাক্স তো সকলোৱে গম পোৱা কিন্তু কৰ মানে কি গম নপোৱা কৰ মানে হৈছে ট্যাক্স এই ট্যাক্স তো যে আমি দিও ইয়াত আমাৰ কিবা প্ৰতিদান বা কিবা আমি আশা কৰো নেকি ইয়াৰ পৰা কিবা পাম বুলি নকৰো ইয়াত এইটো আমাৰ বাধ্যতামূলক এইটো আমি দিবই লাগিব চৰকাৰক আৰু চৰকাৰে এই ট্যাক্সৰ বা কৰৰ দ্বাৰা কি কৰে আমাৰ দেশৰ উন্নয়নৰ কাম কৰে উন্নতিৰ কাম কৰে কল্যাণমূলক কাম কৰে সো আমি এইটো দিব লাগিব দিয়াটো ভাল কথা হয় সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ ভিডিওটো এই চেপ্টাৰটো আলোচনা কৰা গোটেইখিনি হৈ গল সো তোমালোকক যদি ভিডিওটো ভাল লাগি থাকে সাবস্ক্ৰাইব কৰিবা আৰু কোনটো চেপ্টাৰত ভিডিও লাগে কমেন্ট কৰি জনাবা ধন্যবাদ